কাইলৈ আপোনালোকে জুবিন গাৰ্গক দেখিব কিন্তু মাত দিবলৈ নাথাকিব জুবিন এইখন সিনেমা মানুহে কান্দি কান্দি চাব কৈছিল জুবিনে অসমীয়া মানুহ নাকান্দে আপোনাক চাই ভালে পাব এইখন সিনেমাত কৈছে নাই কান্দিব এতিয়া ধৰক উপলব্ধি কৰো এই কথাবোৰ কিয় কৈছিল তেওঁ জুবিনদাৰ লগত একেলগে চাবলৈ নাপাম ৰৈ ৰৈ পিনালে কলে আশ্চৰ্য বৰপাত্ৰই কিন্তু দুখ এটা হেতুটো থাকিবই সদায় থাকিব তো জীৱনত থাকিব প্ৰথমখন সিনেমা তেখেতে লৈ অনাৰ সিনেমাখন খালি হে চাবলৈ একেলগে নাপাম কাইলৈ অসমবাসীয়ে জুবিন গাৰ্গক দেখিব ৰাউলৰ ৰূপত জুবিন গাৰ্গৰ অনুপস্থিতিত জুবিনৰ অন্তিমখন সিনেমা ৰৈ ৰৈ পিনালে ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশৰ যে সৃষ্টি হ'ব সিনেমা হলত হিয়া নিশ্চিত জুবিনৰ প্ৰতিটো ডায়লগে কৰবাত যেন সঁচা কাহিনী দাঙি ধৰিব তেনে অনুভৱ হয়তো কৰিব অসমবাসীয়ে এইখিনি জুবিন গাৰ্গ আৰু অনুৰাগী বা অসমীয়া ৰাইজৰ মাজত থকা মৰম জুবিনদাৰ প্ৰতি যিখিনি মৰম জুবিনদাৰ সেই আমাৰ অসমৰ সকলোৰে প্ৰতি থকা অসমীয়া ৰাইজৰ প্ৰতি থকা যিমানখিনি মৰম সেইখিনি মৰমৰ মাজেৰে কাইলৈ চিনেমাখন ৰাইজৰ হাতত থাকিব আৰু সকলোৱে তেওঁ ভবা ধৰণে মৰম দিব আৰু তেওঁ ভবা ধৰণেই জীয়াই ৰাখিব তেওঁ ভবা ধৰণেই তেওঁক গোটেই জীৱন আকোৱালি লৈ থাকিব জুবিনৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ কথা আশ্চৰ্যই কলে টাইমেটৰ সাংবাদিকৰ আগত তেওঁৰ লগত 1 মিনিট কটোৱাটো ডাঙৰ কথা আছিল ডাঙৰৰ পৰা শিশুলৈকে সকলোৰে লগত মিলি কৈছিল দাদা এইখন সিনেমা মানুহে কান্দি কান্দি চাব কৈছিল জুবিন গাৰ্গে গোটেইখিনিতে আচলতে তেওঁৰ লগত 1 মিনিট সময় কটোৱাটো এটা ডাঙৰ মুহূৰ্ত সকলোৰে এইটো মোৰ বুলি নহয় আপুনি যদি 1 মিনিট কটায় সেইটো এটা ডাঙৰ জীৱনলৈ থাকি যোৱা এটা মুহূৰ্ত হয় সেইখিনি তেওঁ মানুহজনেই তেনেকুৱা আচলতে মোৰ লগত বেলেগ হৈ যায় আপোনাৰ লগত বেলেগ মানে যাৰ লগত যেনেকৈ থাকিব লাগে সৰু বাচ্চা এটাৰ লগত তেওঁ বাচ্চা হৈ যায় মোৰ লগত মই যেনেকৈ থাকোঁ বা মানে সকলোৰে লগত তেওঁ মিলি যায় আচলতে মিলিও যায় তেওঁৰ মানুহজনে তেনেকুৱা শিশুসুলভ মানুহ আৰু বুজিও পায় তেখেতে গোটেইখিনি আৰু চিনেমাৰ অভিজ্ঞতা গোটেইখিনিয়ে আচলতে মোৰ এটা বুলিয়ে নহয় প্ৰত্যেকটো মুহূৰ্তই তেওঁৰ লগত মোৰ কাৰণে ডাঙৰ মুহূৰ্ত শুই উঠাৰ পৰা আমি য'ত যোৱালৈকে ৰাতিপুৱা শুই উঠাৰ পৰা ব্ৰেকফাষ্টৰ পৰা ৰাতি শুৱালৈকে প্ৰত্যেকটো মুহূৰ্তে মোৰ কাৰণে স্মৰণীয় শেষৰ সময়ত মানে চিনেমা চলি থাকোঁতেও তেওঁ কয় যে এখন চিনেমা কান্দি কান্দি চাবি কিন্তু মই আৰু ধেমালি কৰোঁ আমি দুইজনে ধেমালি কৰোঁ যে কেনেকৈ কান্দিবনো ইমান ধুনীয়া হৈছে আপুনি ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু ভালে পাব তাৰপিছত মই বোলো মোলৈহে ভয় লাগে কৈছে কেলে মই বোলো মই অভিনয় আপুনি এক্টিং কৰালে মানুহে গালি পাৰিলে কি কৰিম মই বোলো এক্টিং কৰিব নাজানো নাই ভাল পাব মোক ভাল বোলো আপুনি জুবিন গাৰ্গ আপোনাক কিন্তু ভাল পাবই আপুনি ভাল অভিনয় কৰিছে সেইখিনি মানে ইমান ধুনীয়াকৈ তেওঁ আমাক ধেমালি কৰি কথাবোৰ কয় কিন্তু সেই কথাটো যেতিয়া মই কৈছিলোঁ যে অসমীয়া মানুহ নাকান্দে আপোনাক চাই ভালে পাব এইখন চিনেমাত কৈছে নাই কান্দিব এতিয়া ধৰক উপলব্ধি কৰোঁ এই কথাবোৰ কিয় কৈছিলে তেওঁ গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশ কলিতাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8